ভৰিত চেণ্ডেল, পিন্ধনত হাফ পেণ্ট, টি চাৰ্ট। ব্যস্ত পথত অতি ব্যস্ত দুটি শিশু। গাড়ী ৰখাইছে, বাইক ৰখাইছে, নিৰ্দেশনা দিছে, যাবলৈ দিছে। চিভিল ড্ৰেছত মঙলদৈত কণমানি ট্ৰেফিক আৰক্ষী। চালকেও মানিছে কণমানি ট্ৰেফিক ছাৰৰ নিৰ্দেশ। হেলমেট পিন্ধা নাই, হাজিৰ লিটল ব্লু ছাৰ। ন' পাৰ্কিঙত বাইক, হাজিৰ লিটল য়েল্ল' ছাৰ। নিয়ম ভংগকাৰীৰ বাইক কাৰৰ নম্বৰ লিখি লৈছে কণমানি ছাৰে। ব্লু ছাৰ য়েল্ল' ছাৰৰ ট্ৰেফিক পাঠ। জৰিমনাৰ ৰচিদ দিছে, আৰোহীকো বুজাইছে। কোনোৱে মানিছে, কোনোৱে লাহেকৈ আঁতৰি গৈছে। বাটৰুৱাই লাগি চাইছে। নতুন ট্ৰেফিক আইন আহি আছে, মানি চলিব। যেন এই বাৰ্তা দিবলৈকে মঙলদৈত 2 কণমানিৰ ঘণ্টাজোৰা ডিউটি। শিশুৱে পাত দিলে এতিয়া ডাঙৰে মনাৰহে কথা। নতুন ট্ৰেফিক আইন হ'ব, নিষিদ্ধ হ'ব প্লাষ্টিকো। গতিকে প্লাষ্টিকৰ বিৰুদ্ধেও সজাগতা সৃষ্টিৰ লক্ষ্য একাংশৰ। মুছলপুৰ আৰু লংকাত দোকানে দোকানে ঘূৰিল চৰকাৰী বিষয়া। ব্যৱসায়িক বুজালে, গ্ৰাহককো বুজালে প্লাষ্টিক বৰ্জন কৰিবলৈ। এনে সময়তে লংকাত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতি। এজনক আটক কৰিলে আৰক্ষী। ব্যুৰো ৰিপৰ্ট, প্ৰাগ।